বন্ধুসকল নমস্কাৰ আজি নতুন ভিডিও এটাৰে আপোনালোকৰ আগত উপস্থিত হৈছো ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব বিচাৰিছো আপোনাৰ শিশুটিয়ে কেতিয়াবা জেদ কৰিছে নেকি বাৰু কোনো এটা বিচৰা বস্তু নোপোৱাৰ বাবে কান্দি কাটি আপোনাৰ অৱস্থা বেয়া কৰিছে নেকি বাৰু কেতিয়াবা বিয়া খাবলৈ গৈছে মলত গৈছে আৰু শিশুটিয়ে কান্দি পেলাই মজিয়াত বাগৰি পৰিছে আৰু এটা এম্বাৰেছিং মোমেন্ট ক্ৰিয়েট কৰিছে নেকি বাৰু যদি হয় তেতিয়া আহকচোন অকমান এই বিষয়ে আলোচনা কৰো এই গুটেই সিচুৱেশনখিনি বুজিবলৈ হলে আসলতে আমি অকমান ব্ৰেইন সায়েন্স জানিব লাগিব আমাৰ হিউম্যান ব্ৰেইনটো বিষয়ে অকমান জানো আহকচোন হিউম্যান ব্ৰেইনটো কেইবাটা অংশৰে গঠিত তাৰে এটি গুৰুত্বপূৰ্ণ অংশ হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্স যাক লজিক্যাল ব্ৰেইন বুলি কোৱা হয় এতিয়া লজিক্যাল ব্ৰেইন কি হয় লজিক্যাল ব্ৰেইনৰ কাম লজিক্যাল ব্ৰেইনে এনালাইজ কৰিব জানে লজিক্যাল ব্ৰেইনে কোনো এটা সিচুৱেশনত পৰিলে কেনেকৈ হ্যান্ডেল কৰিব লাগে সেই বিষয়ে শিকায় আমাক লজিক্যাল ব্ৰেইনে আপোনাৰ ইমোশনস ৰেগুলেট কৰিব জানে কিন্তু এই লজিক্যাল ব্ৰেইনটো 2 বছৰলৈকে কমপ্লিটলি আণ্ডাৰ ডেভেলপড হৈ থাকে আৰু 3 বছৰ বয়সৰ পৰা ক্ৰমান্বয়ে অকমান হি ডেভেলপ হ'বলৈ ধৰে আৰু এই সম্পূৰ্ণৰূপে ডেভেলপ হৈ উঠে 20 পৰা 25 বছৰ বয়সতে সেই কাৰণে শিশুটিয়ে যেতিয়া কান্দে শিশুটিয়ে যেতিয়া চিঞৰ বাখৰ কৰে কোনো এটা বস্তু নোপোৱাৰ বাবে যেতিয়া এটা এম্বাৰেছিং মোমেন্ট ক্ৰিয়েট কৰে আমি ইৰিটেট হৈ পেলাই শিশুটিৰ ওপৰত কোনো ধৰণৰ নেগেটিভ আচৰণ কৰিব নালাগে আসলতে ইমোশনস শিশুৰ বহুত সোনকালে ডেভেলপড হয় কিন্তু ইমোশনস ৰেগুলেট কৰিব পৰা যেটো ব্ৰেইনৰ অংশ যাক আমি প্ৰিফ্ৰণ্টেল কৰ্টেক্স বুলি কওঁ হেয়া সম্পূৰ্ণ আণ্ডাৰ ডেভেলপ হৈ থাকে হেয়ে শিশুটিক আমি এক্সপেক্ট কৰিব নালাগে যে আমি কোৱা কথাখিনি শিশুটিয়ে বুজিব আসলতে এইটো এটা নৰ্মেল ফেজ হয় প্ৰতিগৰাকী মাতৃ বা প্ৰতিগৰাকী শিশুৱে এই ফেজটোৰে যাবই কোনোবা নহয় কোনোবা এটা সময় হেয়ে প্ৰথমতে আমি কিছুমান কাম কৰিব পাৰোঁ যেতিয়া শিশুটিয়ে এনে ধৰণৰ আচৰণ কৰে আমি নিজকে কুল ষ্টেবল এণ্ড কাম হ'ব লাগিব ৰিলেক্স হ'ব লাগিব কাৰণ নিজে ৰিলেক্স হোৱাৰ পিছতে আমি গোটেই সিচুৱেশনটো ধুনীয়াকৈ হ্যান্ডেল কৰিব লাগিব বেবিটোৰ এইখিনি সময়ত মিৰৰ নিউৰনিং হৈ থাকে অৰ্থাৎ বেবিটোৱে দেখি পেলাহে শিকিব যিহেতু প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো আণ্ডাৰ ডেভেলপ হৈ থাকে সেইকাৰণে যি দেখিব বেবিটোৱে হেয়াই শিকিব হেয়াই আপোনালোকে যিমান পাৰে পজিটিভলি থাকিবলৈ চেষ্টা কৰিব নো ডাউট এটা সময়ত অতিষ্ঠ হ'ব এটা সময়ত আপোনাৰ লাগিব যে কিয় এনেকুৱা আচৰণ কৰিছে কিন্তু আপোনাৰ হাতত অপচনস এটাই আছে হেয়া হৈছে আপুনি নিজে ষ্টেবল হৈ থাকিব লাগিব সেকেন্ডলি আপুনি কৰিব পৰা কামটো হৈছে জাস্ট ট্ৰাই টু ডাইভাৰ্ট মানে বেবিটোৱে যদি কোনো এটা পাৰ্টিকুলাৰ বস্তু বিচাৰিছে ধৰক আপুনি গাড়ীৰে কৰবাত গৈ আছে আৰু টুল বক্সত হঠাৎ এটা চকলেটৰ বাকলি এটা পালে এতিয়া সেই চকলেটৰ বাকলিটো দেখি পেলাই বেবিৰ সেই ট্ৰিগাৰ হ'ল চকলেটটোৰ কাৰণে আৰু কান্দিব ধৰিলে বহুত বেছিক বেয়াকৈ কান্দিব ধৰিলে এতিয়া আপোনাৰ হাতত কেইবাটা অপচন আছে আপুনি বুজাব খং কৰিব হয়তো অকমান ধমকি দিব নহয়তো আপুনি মাৰিব বা শিশুটিক বেলেগ পিনে ডাইভাৰ্ট কৰিব এয়া ইজি নহয় সঁচা কথা কিন্তু আপুনি যিমান পাৰে ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব চকলেট ৱৰ্ডটো শিশুটিৰ আগত কৈ নাথাকিব যে চকলেট মই তোমাক দিম চকলেট পাবা তুমি না কান্দিবা এইবোৰ সেন্টেন্স যাতে নকয় আপুনি বেলেগ বেলেগ ধৰণৰ বস্তু দেখাবলৈ চেষ্টা কৰিব আৰু যদি শিশুটিয়ে তথাপিও কান্দি আছে তেতিয়াহ'লে শিশুটিক অকমান সময় কান্দিবলৈ দিব কাৰণ যদি গোটেই পৰিৱেশটো এনেকুৱা এটা পৰিৱেশত শিশুটিয়ে কান্দিছে বা চিঞৰ বাখৰ কৰিছে যে শিশুটিয়ে নিজকে আঘাত কৰিব নোৱাৰে তেতিয়াহ'লে কান্দি পেলাই অকমান সময়ৰ পিছত শিশুটিয়ে ভাগৰি যাব আৰু যেতিয়া ভাগৰি যাব আপুনি শিশুটিক হাবতি ল'ব তাৰ পিছত যদি শিশুটি সৰু হৈ আছে গাখীৰ খুৱাব বা ভাল পোৱা বস্তু এটা খুৱাব আৰু যদি শুই গৈছে তাৰ পিছত শিশুটিৰ মূৰত হাত ফুৰাই পেলাই আপুনি বাৰে বাৰে কেইটামান সেন্টেন্স ক'ব যে মই তোমাক খুব ভাল পাওঁ মই তোমাক সদায় প্ৰটেক্ট কৰিম মই তোমাৰ ওচৰত সদায়ে আছো শিশুটি নো ডাউট সেইখিনি সময়ত বহুত সৰু হৈ আছে এইবোৰ কথা বুজিবলৈ কিন্তু সাবকনসিয়াস মাইণ্ডত এই কথাবোৰ ৰেজিষ্টাৰ্ড হৈ যায় এই এটা অভ্যাসত পৰিণত কৰিব লাগিব শিশুৱে আমাৰ পৰাই শিকিব
সেইকাৰণে আমি যিমান পাৰোঁ পজিটিভলি থাকিব লাগিব। আৰু এটা কথা, শিশুটিয়ে যিটো বস্তু ডিমাণ্ড কৰে, অৰ্থাৎ যদি শিশুটিয়ে টেন্ট্ৰম থ্ৰ' কৰিছে, যাক আমি জেদ বুলি কওঁ, টেন্ট্ৰম থ্ৰ' কৰাক আমি কাৰণটো বিচাৰিব লাগিব। যদি ডিমাণ্ডৰ কাৰণে হৈছে, যেনে আপুনি বিয়া খাবলৈ গৈছে, আমাক বিয়াত কিছুমান স্পাইচি বস্তু ছাৰ্ভ কৰিছে আৰু শিশুটিয়ে হাত দি পেলাই সেই বস্তুটো ল'বলৈ বিচাৰিছে। এতিয়া আপুনি মানা কৰিছে, শিশুটিয়ে জোৰে জোৰে কান্দিছে, মজিয়াত বাগৰি গৈছে, আপোনাৰ চুলি টানিছে, আপুনি সেই বুলি অতিষ্ঠ হৈ পেলাই শিশুটিক এটা ল'বলৈ নিদিব, কাৰণ এয়া অভ্যাসত পৰিণত হ'ব। সদায় ডিমাণ্ড কৰা বস্তুটো শিশুটিক নিদিব, নহ'লে অভ্যাসৰ কাৰণেই বাৰে বাৰে তেনেকুৱা কৰি থাকিব যে মই কান্দিলেই সেয়া পাওঁ। এইবোৰ কিছুমান সৰু সৰু টেকনিক্স। এয়া এদিন কৰিলে বা দুদিন কৰিলে শিশুটিয়ে নিশিকে, কিন্তু এয়া আমি নিজে অভ্যাসত যেতিয়া পৰিণত কৰিম আৰু যেতিয়া শিশুটিৰ লগত আমি এনেধৰণে আমি শিকাম, প্ৰগ্ৰেমড হ'ব আৰু লাহে লাহে শিশুটিয়ে জানিব, শিকিব যে মই কান্দিলেও মই সেই বস্তুটো নাপাওঁ, বা মই ভালদৰে ক'লেও মোক মোৰ মায়ে বা দেউতাই সেই বস্তুটো দিব। আহকচোন আমি গোটেইবোৰে, আমি মাক দেউতাকবোৰে স্পেচিয়েলি শিশুটিৰ প্ৰয়োজনীয় বস্তুখিনি দিবলৈ চেষ্টা কৰোঁ। অপ্ৰয়োজনীয়ভাৱে কান্দিলে সকলো বস্তু যেন আমি প্ৰভাইড নকৰোঁ।